নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ ভালে আছে। প্ৰথমে ডিজিটেল ভক্ত চেনেলৰ পৰা আপোনালোক সকলোকে ৱেলকাম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিম এই ভিডিঅ'ত কি তাৰিখে কি আঁচনিৰ টকা দিয়া হ'ব। এক নম্বৰতে আলোচনা কৰিম PM কিষাণ আঁচনিৰ ধনৰ বিষয়ে। বন্ধু বান্ধৱীসকল, আজি হ'ল 5 অক্টোবৰ। আজিয়েই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মহাৰাষ্ট্ৰৰ ৱাছিম চহৰৰ পৰা অৰ্থাৎ ৱাছিম চহৰৰ পৰা দিনৰ 12 বজাৰ পিছতে আৰু কিছু মুহূৰ্তৰ পিছতে 12 বজাৰ পিছতে কৃষক সন্মান নিধি আঁচনিৰ অষ্টাদশ কিস্তিৰ ধন মুকলি কৰিব। অৰ্থাৎ আপোনালোকৰ সকলোৰে DVD লিংক থকা বেংক একাউণ্টত কিছু সময়ৰ পিছতে 18 নম্বৰ কিস্তিৰ ধন 2000 টকা আপোনালোকৰ বেংক একাউণ্টত সোমাব। গতিকে বন্ধু বান্ধৱীসকল, কিছু মুহূৰ্তৰ পিছতেই টকা সোমাই যাব। আপোনালোকে দিনৰ 12 বজাৰ পিছতে চেক কৰি চাব আৰু আপোনালোকৰ ধন সোমাই যাব। যদি আপোনালোকৰ বেংক একাউণ্ট ঠিকেই আছে তেনেহ'লে আপোনাৰ বেংক একাউণ্টত জমা হ'ব আৰু আপুনি 12 বজাৰ পিছতে ধন আপুনি উঠাব পাৰিব। বন্ধু বান্ধৱীসকল, আজি 5 অক্টোবৰ তাৰিখ। আজি আৰু কিছু মুহূৰ্তৰ পিছতে মহাৰাষ্ট্ৰৰ ৱাছিম চহৰৰ পৰা প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই দিনৰ 12 বজাৰ পিছতে অষ্টাদশ কিস্তিৰ ধন অৰ্থাৎ 18 নম্বৰ কিস্তিৰ ধন আপোনালোকৰ বেংক একাউণ্টত DVD লিংকৰ জৰিয়তে DVDৰ দ্বাৰা আপোনালোকৰ বেংক একাউণ্টত অৰ্থাৎ গোটেই ভাৰততে আপোনালোকৰ বেংক একাউণ্টবিলাকত প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই পঠাই দিব। বন্ধু বান্ধৱীসকল, 2 নম্বৰ আঁচনিটো হৈছে নিযুত মইনা আঁচনি। 6 অক্টোবৰ তাৰিখে নিযুত মইনা আঁচনিৰ শুভাৰম্ভণি অনুষ্ঠান হ'ব। অৰ্থাৎ গুৱাহাটীত অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মাদেৱে শুভাৰম্ভণি অনুষ্ঠান গুৱাহাটীত অনুষ্ঠিত হ'ব অসমৰ মুখ্যমন্ত্ৰীৰ দ্বাৰা। আৰু অসমৰ সকলো জিলাৰ প্ৰত্যেক সমষ্টিতে 6 অক্টোবৰতে এই নিযুত মইনা আঁচনিৰ শুভাৰম্ভণি অনুষ্ঠান পতা হ'ব। বন্ধু বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰীয়ে গুৱাহাটীৰ পৰা ভাষণ শুনাব আৰু এই ভাষণটো অসমৰ সকলো সমষ্টিত হ'ব লগা শুভাৰম্ভণি অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ ভাষণ ভিডিঅ' কনফাৰেন্সৰ যোগেদি শুনোৱা হ'ব। বন্ধু বান্ধৱীসকল, এই ছাত্ৰীসকলক লগতে সেই শুভাৰম্ভণি অনুষ্ঠানত এখনকৈ ড্ৰাফ্ট প্ৰদান কৰা হ'ব। প্ৰত্যেক মাহৰ 10 তাৰিখে নিযুত মইনা আঁচনিৰ ধন প্ৰদান কৰা হ'ব। অৰ্থাৎ অহা 10 নৱেম্বৰত নিযুত মইনা আঁচনিৰ ধন তেওঁলোকৰ একাউণ্টত DVD লিংকৰ জৰিয়তে প্ৰদান কৰা হ'ব। বন্ধু বান্ধৱীসকল, 4 নম্বৰ আঁচনিটো হৈছে বৃদ্ধ পেঞ্চন আঁচনি। অৰ্থাৎ যিসকলে বৃদ্ধ পেঞ্চন পাইছে 60 বছৰৰ ঊৰ্ধৰ যিসকল বৃদ্ধ পুৰুষ মহিলাই বৃদ্ধ পেঞ্চনৰ আঁচনিৰ ধন পাই আছে, তেখেতসকলে 10 অক্টোবৰ তাৰিখৰ ভিতৰতে বৃদ্ধ পেঞ্চন আঁচনিৰ ধন পোৱাৰ সম্ভাৱনা আছে। 5 নম্বৰ হ'ল অৰুণোদয় আঁচনিৰ ধন। অৰ্থাৎ যিসকলে পুৰণা অৰুণোদয় আঁচনিৰ টকা পাই আছে, অৰুণোদয় 2.0ৰ যিসকল মহিলাই অৰুণোদয় আঁচনিৰ ধন পাই আছে, তেখেতসকলৰ 1250 টকা অহা 10 অক্টোবৰ তাৰিখে বা তাৰ আগতেও আপোনালোকৰ বেংক একাউণ্টত বা তেখেতসকলৰ বেংক একাউণ্টত সোমোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। বন্ধু বান্ধৱীসকল, গতিকে আপোনালোকে 10 তাৰিখৰ ভিতৰতে আপোনালোকৰ বেংক একাউণ্ট চেক কৰিব। 6 নম্বৰ হ'ল 10 নৱেম্বৰত আত্মনিৰ্ভৰ আঁচনিৰ ধন দিয়া হ'ব। অৰ্থাৎ 10 নৱেম্বৰতেই মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ ধন দিয়া হ'ব। মুখ্যমন্ত্ৰীয়ে 10 নৱেম্বৰত আত্মনিৰ্ভৰ আঁচনিৰ ধন দিয়া হ'ব বুলি জনাইছে। বন্ধু বান্ধৱীসকল, আপোনালোকৰ এই যি আঁচনিৰ তাৰিখৰ কথা ক'লোঁ, এই তাৰিখৰ পিছতেই আপোনালোকে আপোনালোকৰ বেংক একাউণ্ট চেক কৰি চাব পাৰে। বন্ধু বান্ধৱীসকল, আজি আৰু কিছু মুহূৰ্তৰ পিছতে আপোনালোকৰ বেংক একাউণ্টত PM কিষাণ 18 নম্বৰ কিস্তিৰ ধন সেইটো সোমাই যাব। অৰ্থাৎ আপোনালোকৰ বেংক একাউণ্টত DVD লিংকৰ জৰিয়তে সোমাব। বন্ধু বান্ধৱীসকল, আৰু যদি আপোনালোকৰ এই টকাটো আপুনি চেক কৰি চাব, যদি নোসোমায় তেনেহ'লে মই এটা ভিডিঅ' বনাই দিম। সেই ভিডিঅ'ত কি কৰিব লাগিব আপোনালোকক জনাম। গতিকে আপুনি এই ভিডিঅ'টো আপুনি মনোযোগেৰে চাব।